ৰং ট্ৰান্সফাৰ পেমেণ্ট কেনেকৈ অনলাইন ৰিফাণ্ড কৰিব পাৰিম। প্ৰথমত যাব লাগিব ক্ৰম বজাৰত, তাৰপিছত NPCI চাৰ্চ কৰিব লাগিব। তো NPCI চাৰ্চ কৰি দিছোঁ, তাৰপিছত এনেকুৱা ধৰণৰ পেজ পাব। তো এইটো পেজ পোৱাৰ লগে লগে তলফালে চাব পাৰিব কনজিউমাৰ প্লাছ চিন আছে, ইয়াতে এটা ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত তলত UPI কমপ্লেইন ইয়াতে এটা ক্লিক কৰি দিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত তলফালে দেখা পাব ট্ৰানজেকশ্যন প্লাছ চিনত ক্লিক কৰিব লাগিব। ইয়াতে ক্লিক কৰাৰ পিছত এনেকুৱা এটা ফৰ্ম আহিব, এই ফৰ্মখন ফিল আপ কৰিব লাগিব, পাৰ্চন টু পাৰ্চন দিব লাগিব। ধুনীয়াকৈ কৈ দি আছোঁ, লাহে লাহে ষ্টেপ বাই কৰি থাকিব। ইনকাৰেক্ট ট্ৰান্সফাৰ টু এনাডাৰ একাউণ্ট ইয়াতে ক্লিক কৰি দিব লাগিব। তো দুটা ফৰ্ম ফিল আপ হৈ গ'ল। তলফালে আহিব লাগিব, এই কমেণ্টছত লিখিব লাগিব ইনকাৰেক্ট ট্ৰানজেকশ্যন বুলি লিখিব লাগিব। তাৰপিছত ইয়াতে ট্ৰানজেকশ্যন ID, যেটো ফোনপেৰ জৰিয়তে কাৰোবাক ট্ৰান্সফাৰ কৰিছিল, ৰং আইডিত গৈছিল বা কিবা কাম কৰিছিল, পইচা দিয়া নাই, পেমেণ্ট কৰিছিল, সেই পইচা এদিনৰ ভিতৰতে ৰিফাণ্ড কৰিব পাৰিব। প্ৰথমত যাব লাগিব ফোনপেৰ পৰা যাই কিনে কপি কৰিব লাগিব। মই দেখাই দি আছোঁ, মই ফোনপেত আহিছোঁ। দেখা পাইছে ওপৰতো মই কৰিম, মই কিবা এটা সৰু এটা পেমেণ্ট কৰিছিলোঁ ছাবস্ক্ৰাইবৰ বাবে, তো মোক দিয়া নাই, সেইটো ক্লেইম কৰিম। তো ইয়াতে যাই কিনে কপি কৰিব লাগিব ট্ৰানজেকশ্যন ID, এইটো কপি কৰিব লাগিব। ৰাইট চিনত যাই কিনে ইয়াতে এটা ক্লিক কৰি দিলেই কপি হৈ যাব। তাৰপিছত তাতে যাই কিনে বহাই দিব লাগিব। দেখা পাইছে মই কপি কৰিছোঁ। এতিয়া এই ফৰ্মত আহিব লাগিব, ফৰ্মত আহি কিনে ইয়াতে ছাবমিট কৰি দিব লাগিব। ইয়াতে মই ট্ৰানজেকশ্যন IDটো দি দিলোঁ। এতিয়া তলত বেংকৰ নামটো দিব লাগিব, যিটো বেংকৰ আপোনাৰ একাউণ্ট আছিল, নিজৰ একাউণ্টটো দিব লাগিব, বেংকৰ নামটো দিব লাগিব। তলত দেখা পাইছে আৰু কেইবাটা অপশ্যন আছে, UPI ID দিব লাগিব, এমাউণ্ট দিব লাগিব, ইমেইল ID দিব লাগিব, আৰু যেটো ফোনপেত আপুনি ট্ৰান্সফাৰ কৰিছিল সেইটো স্কেনিং শ্বট কৰি দিব লাগিব, আপলোড কৰিব লাগিব। এমাউণ্টটো কাৰেক্ট এমাউণ্ট বহাব লাগিব, মানে এইটো ফৰ্ম কাৰেক্ট বহাব লাগিব। দেখা পাইছে ইমেইল ID বহাব লাগিব, ডেট দিব লাগিব। প্ৰথমে এমাউণ্টৰ তলত দিব লাগিব ডেট, কোনটো ডেটত আপুনি ট্ৰান্সফাৰ কৰিছিল সেইটো ডেটত দিব লাগিব। আচলতে যেদিন আপুনি ট্ৰান্সফাৰ কৰিছে বা কৰে সেইদিনাই এই ক্লেইম ফৰ্মখন ফিল আপ কৰিব লাগিব। দেখা পাইছে ইমেইল ID মই দি দিছোঁ। এতিয়া মোবাইল নম্বৰ আৰু স্কেনিং শ্বট যেটো ফটো আছিল সেইটো আপলোড কৰি দিম, তাৰপিছত ছাবমিটত ক্লিক কৰি দিম। ইয়াতে আপলোড কৰি দিব লাগিব সেই স্কেনিং শ্বট ফটোটো, যাক আপুনি ট্ৰান্সফাৰ কৰিছিল পইচা ট্ৰান্সফাৰ কৰিছিল, কিন্তু আপোনাৰ কামটো কৰা নাই, কিবা ফ্ৰড একাউণ্টত গৈছিল পইচা, তো সেই পইচা এনেকৈ কৰিব পাৰিম। মোৰ আপলোড হৈ গৈছে স্কেনিং শ্বট, তো পাৰিলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নিশ্চয়। ছাবমিট কৰি দিছিলোঁ, এতিয়া ৰিকুৱেষ্ট ছাবমিটেড ছাকচেছফুলি আহি গৈছে। তো এইটো আছিল আজিৰ ভিডিঅ'। 4 ঘণ্টাৰ ভিতৰতে এই ফৰ্মখন ফিল আপ কৰিব।